হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আসাম পুলিচ বিগ আপডেট বন্ধুসকল, বহুত ভাল খবৰ আহিলে। মুকলি হ'ল এডমিট কাৰ্ড, যি অসম পুলিচৰ এপ্লাই হৈছিলে। এতিয়াই ডাউনলোড কৰক আপোনালোকে। 7 জানুৱাৰীৰ পৰা ৰিটাৰ্ণ টেষ্ট আৰম্ভ হ'ব আৰু অসম পুলিচৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে ভাল খবৰ বন্ধুসকল। এতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰক আৰু ইয়াৰ কাৰণে অনুষ্ঠিত হ'ব ৰিটাৰ্ণ এক্সামটো গুৱাহাটীত। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা ভিডিঅ'টোৰ ভিতৰতে আলোচনা কৰিম। যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব বন্ধুসকল। আৰক্ষী বিভাগৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পালে। অফিচ অফ দ্য চেয়াৰমেন, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, আছাম, ৰেহাবাৰী, গুৱাহাটী। ইয়াত আপোনালোকে দেখিছে ডেটটো 25/12/2023, 25 তাৰিখে নটিচখন প্ৰকাশ পাইছে। ইয়াত ৰিক্ৰুটমেণ্ট ফৰ 2 পোষ্ট অফ ইন্সপেক্টৰ বি, 60 পোষ্ট অফ সাব ইন্সপেক্টৰ বি, 70 পোষ্ট অফ হেড কনষ্টেবল বি আৰু 200 পোষ্ট অফ কনষ্টেবল বি আণ্ডাৰ PIF স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন আছাম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যন ইন পাৰচুৱেঞ্চ অফ এডভাৰটাইজমেণ্ট ইছ্যু ভাইট নং ইয়াত দিয়া আছে। আপোনালোকে দেখিলে কি পদকেইটাৰ কাৰণে এডমিট কাৰ্ড মুকলি হ'ল। 2টা পোষ্ট ইন্সপেক্টৰ ওলাইছে, 60টা সাব ইন্সপেক্টৰৰ, 17টা পোষ্ট হেড কনষ্টেবলৰ, যিকেইটা ভেকেঞ্চি আছিলে, যিকেইটা পদ আছিলে, সেইকেইটাৰ এডমিট কাৰ্ড বন্ধুসকল মুকলি হৈ গৈছে। ইয়াত আপোনালোকে দেখিছে দ্য ৰিটাৰ্ণ টেষ্ট ফৰ দ্য এবভ পোষ্ট উইল বি হেল্ড অন 7/1/2024 এট গুৱাহাটী। আপোনালোকৰ যিটো ৰিটাৰ্ণ টেষ্ট অনুষ্ঠিত হ'ব, সেইটো 7 তাৰিখে অনুষ্ঠিত হ'ব বন্ধুসকল, 7 জানুৱাৰী 2024 আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কোনো বেলেগ ডিষ্ট্ৰিক্ট দিয়া নাই বন্ধুসকল। এইটো এক্সাম টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব। সেইকাৰণে ফৰ হেড কনষ্টেবলৰ যিটো টেষ্ট আছে সেইটো 10টা বজাৰ পৰা 12টালৈকে হ'ব আৰু ইন্সপেক্টৰ সাব ইন্সপেক্টৰৰ যিকেইটা পোষ্ট আছে সেইকেইটাৰ 2টা পৰা 4টা বজালৈকে হ'ব ৰিটাৰ্ণ টেষ্ট আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। সেইটো বন্ধুসকল আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে 26 তাৰিখ 26/12/2023, অৰ্থাৎ যোৱাকালিৰ পৰা অলৰেডি এডমিট কাৰ্ড ডাউনলোড হৈ আছে। লিংক এক্টিভ হৈ গ'ল বন্ধুসকল। আপোনালোকেও যিসকলে এপ্লাই কৰিছিলে অতি সোনকালে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি লওক। ইয়াত আপোনালোকৰ কাৰণে যদি কিবা প্ৰব্লেম হয়, টেকনিকেল ছাপৰ্ট টোল ফ্ৰী নাম্বাৰ এটা দিয়া হৈছে। আপোনালোকে কল কৰি আপোনালোকে হেল্প ল'ব পাৰে। যদি আপোনালোকৰ কিবা অসুবিধা হয় বা এডমিট কাৰ্ড ডাউনলোড কৰোঁতে কিবা প্ৰব্লেম হয়, আপোনালোকে এইটো নম্বৰত ফোন কৰিব। 10টা পৰা 5টা বজালৈকে দেখিছে ৱৰ্কিং ডেজ লিখা আছে। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিছিলে এইকেইটা ভেকেঞ্চিত আপোনালোকে অতি সোনকালে এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব। ডিছক্ৰিপশ্যনৰ লিংক থাকিব, আপোনালোকে ডাইৰেক্ট তাৰ পৰা ডাউনলোড কৰিব পাৰে। নহ'লে আপোনালোকে চাৰ্চ কৰিব www.slprbassam.in ৱেবছাইটত গৈও আপোনালোকে অতি সহজতে এডমিট কাৰ্ডখন আপোনালোকৰ ডাউনলোড কৰি ল'ব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল। এডমিট কাৰ্ডখন অতি সোনকালে ডাউনলোড কৰি ল'ব। যিহেতু চমু চাপি আহিলে 7 তাৰিখে পৰীক্ষা হ'ব বন্ধুসকল, ৰিটাৰ্ণ টেষ্টটো অনুষ্ঠিত হ'ব। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ভিডিঅ'টো আজি ইমানেই আছিলে। ধন্যবাদ। জয় অসম।